বাড়ি না আর কজন হাকাই ধরা ঠিকাদার মুর্দাবাদ 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 রাস্তা পুনর্মেরামতি করিবই লাগিব জ্বালানি কি স্টেট রাস্তা পুনর্মেরামতি করিবই লাগিব মুর্দাবাদ মুর্দাবাদ ঠিকাদার মতালি নচলিব করিবই লাগিব ভোগী দালাল গো বেক মধ্যভোগী দালাল গো বেক আর এই ভিতৰুৱা অঞ্চলত কেবাটাও আমাৰ খাত থকাৰ পিছতো যোৱা কেইদিনমান আগতে আমি বিভিন্ন ধৰণৰ ইয়াত সংঘৰ্ষ কৰাৰ পিছত অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা আমি এখন ৰাস্তা অনুমোদন পাইছিলোঁ আৰু পৰৱৰ্তী সময়ত ঠিকাদাৰে এই ৰাস্তা নিৰ্মাণ কৰিবলৈ লোৱাত আজি আমি দেখিবলৈ পাইছোঁ যে ইয়াত এই ৰাস্তা অতি নিম্ন মানদণ্ডৰ তেওঁলোকে নিৰ্মাণ কৰিবলৈ লৈছে আৰু যাৰ দ্বাৰা আমি ক্ষোভিত হৈ আমাৰ 273 NLR গাঁৱৰ আজি আপোনালোকে দেখিবলৈ পাইছে 100 শতাধিক ৰাইজ আমি ওলাই আহিছোঁ এই ৰাস্তাটো যেনেকুৱা ধৰণে নিৰ্মাণ কৰা হৈছে অতিকৈ নিম্ন মানদণ্ডৰ ৰাস্তা ইয়াত নিৰ্মাণ কৰা হৈছে আৰু আমি এই ক্ষেত্ৰত অতিকৈ আমি দুখিত কেলে কাৰণ ঠিকাদাৰৰ যিখিনি কাম বা কৰ্মকাণ্ড যেনেকুৱা ধৰণে নিম্ন মানদণ্ডৰ তেখেতে ৰাস্তাটো ইয়াত নিৰ্মাণ কৰিছে যাৰ দ্বাৰা আমি সকলো ৰাইজ আজি এই সময়ত আমি দুখ প্ৰকাশ কৰিছোঁ